তেজপুৰ বামপৰ্বতীয়া সৃষ্টি কলাকেন্দ্ৰ নামেৰে এখন সংগীত একাডেমীৰ শুভাৰম্ভ কৰা হয়। দিশা শইকীয়া নামৰ যুৱতীগৰাকীয়ে স্থাপন কৰা এই সংগীত একাডেমীখনৰ শুভাৰম্ভ কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই। দিশা শইকীয়াৰ দ্বাৰা তেজপুৰৰ বামপৰ্বতীয়াত এখনি সংগীত বিদ্যালয় আৰম্ভ কৰিব খুজিছে সৃষ্টি কলাকেন্দ্ৰ নামাকৰণেৰে। মই দিশা শইকীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু মই মোৰ বক্তৃতাত কৈছোঁ উদ্বোধনী ভাষণত যে তেজপুৰৰ অৱদান, তেজপুৰত প্ৰথম সংগীত বিদ্যালয় হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত চেনেলা কোম্পানীৰ যিগৰাকী বিষয়াই গান বা নাটক অসমীয়া ভাষাতে ৰেকৰ্ডিং কৰিবলৈ কলিকতালৈ নিমন্ত্ৰণ কৰিছিলে আৰু তেতিয়াই প্ৰস্তাৱ দিয়া হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা যে তেজপুৰত এখন সংগীত বিদ্যালয় বনাই দিব লাগিব চেনেলা কোম্পানীৰ অহিন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়া। আৰু সেই প্ৰস্তাৱ গ্ৰহণ কৰি অহিন্দ্ৰ চক্ৰৱৰ্তীয়ে তেজপুৰত এখন সংগীত বিদ্যালয় গঢ় দিলে। সেই সংগীত বিদ্যালয় পিছৰ পৰৱৰ্তী সময়ত জ্যোতিকলা কেন্দ্ৰ নামাকৰণেৰে নামাঙ্কিত হ'ল আৰু জ্যোতিকলা কেন্দ্ৰই হ'ল অসমৰ প্ৰথমখন সংগীত বিদ্যালয়। তাৰমানে এইটোৱে বুজাব খুজিছোঁ যে অসমৰ অন্যান্য ঠাইত সেইখিনি সময়ত সংগীত শিক্ষা ল'বৰ কাৰণে য'ত স্কুল নাছিলে, সংগীত শিক্ষা ল'ব পৰা নাছিলে, কিন্তু তেজপুৰৰ ল'ৰা ছোৱালীয়ে সেইখিনি সময়তেই সংগীতৰ শিক্ষা বিদ্যালয়ত গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছিলে। আৰু দিশা শইকীয়া আজি যিখন সৃষ্টি কলা কেন্দ্ৰৰ নামাকৰণেৰে এই বিদ্যালয়খন আজি আৰম্ভ কৰিব খুজিছে, আজি উদ্বোধনী অনুষ্ঠান আমন্ত্ৰণ কৰিছে, সকলো ৰাইজ আহিছে, সকলোৱে আশীৰ্বাদ দিয়ক যে দিশা শইকীয়াৰ এই বিদ্যালয়খন সুন্দৰকৈ চলক আৰু ভাল ভাল চেলিব্ৰিটি তেজপুৰৰ পৰা সৃষ্টি কৰক। আজিৰ পৰা আমি সৃষ্টিকলা কেন্দ্ৰখন অপেনিং কৰিছোঁ। সৃষ্টিকলা কেন্দ্ৰ এখন মিউজিক একাডেমী, য'ত সত্ৰীয়া, কথক, তাবলা আৰু লগতে ফোক ইনষ্ট্ৰুমেণ্ট আৰু নৃত্যও আমি ইয়াতে প্ৰশিক্ষণ দিম। আমি নৱপ্ৰজন্মই এই প্ৰচেষ্টা হাতত লৈছোঁ, গতিকে আমি সমূহ তেজপুৰবাসীৰ পৰা এইটোৱে আশা কৰোঁ যে তেওঁলোকে আমাক আশীৰ্বাদ কৰে, তাকে ক'ব বিচাৰিছোঁ। আৰু আজি সকলো আহিছে, তেওঁলোককো বহুত বহুত ধন্যবাদ।